নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজত। এইকেইদিন গৌৰৱ গগৈৰ ভিডিঅ' ক্লিপ এটা খুব বাগৰি ফুৰিছে ছচিয়েল মিডিয়াত। তাত কৈছে যে চাকৰি হেনো কংগ্ৰেছ চৰকাৰেহে দিব পাৰিব। এই বিষয়টোক লৈ বহুতে হাঁহিছে যে হিমন্ত বিশ্ব শৰ্মাই চাকৰি দিয়েই আছে। তেনে ক্ষেত্ৰত আকৌ তেওঁ ক'ব গৈছে যে কংগ্ৰেছ আহিলেহে চাকৰি দিব। কিন্তু গৌৰৱ গগৈৰ কথাষাৰত এটা অন্তৰ্নিহিত উদ্দেশ্য আছে, যিটো আমাৰ সাধাৰণ মানুহবিলাকে বুজি পোৱা নাই। আহক প্ৰথমতে তেওঁ কি কৈছে সৰু ক্লিপ এটা চাই লওঁ। চৰকাৰ থাকিলে তোমালোকে কেনেদৰে আশা কৰিব পাৰা যে তোমালোকে চাকৰি পাবা? চাকৰি কোনে দিব পাৰিব? চাকৰি কোনে দিব পাৰিব? চাকৰি কোনে দিব পাৰিব? আপোনালোকে শান্তিত থাকিবলৈ বিচাৰে নে অশান্তিত থাকিবলৈ বিচাৰে? শান্তি লাগে নে নালাগে? শান্তি লাগে নে নালাগে? শান্তি কোনে আনিব পাৰিব? শান্তি কোনে আনিব পাৰিব? আপোনালোকক সন্মান লাগে নে নালাগে? সন্মান লাগে নে নালাগে? সন্মান কোনে দিব পাৰিব? সন্মান কোনে দিব পাৰিব? এইখিনি কথা আপোনাৰ পৰৱৰ্তী দিনত মনত ৰাখিব লাগিব ৰাইজ, যে শান্তি আনিব কংগ্ৰেছে, সন্মান আনিব কংগ্ৰেছে। দৰ্শকসকল, গৌৰৱ গগৈৰ কথাখিনি আপোনালোকে শুনিলে। তেওঁ কৈছে এনেকুৱা এটা চৰকাৰ থাকিলে তোমালোকে কিদৰে আশা কৰিব পাৰা যে তোমালোকৰ চাকৰি এটা হ'ব? পইচা দিলেও চাকৰি নাপায়, নেতাৰ চেৰাগিৰি কৰিলেও চাকৰি নাপায়, মন্ত্ৰীৰ হাতৰ মানুহেও চাকৰি নাপায়। পঢ়িব লাগে, পৰীক্ষা দিব লাগে, চিষ্টেমৰ মাজেৰে যাব লাগে, একো নকল চকলো কৰিব নোৱাৰি। তেনেকে হ'ব নেকি? আপোনালোকে কেনেকে চাকৰি পাব তেনেকে? তাতকে আমাক ভোট দিয়ক, আমি জয় হোৱাৰ পিছত আপোনালোকে মাটি একঠা বেছি, মাটি এবিঘা বেছি 8-10 লাখ টকা আমাক দিব, বছ চাকৰি এটা লৈ যাব। পইচা দিলেই আপোনালোকে চাকৰি পাব। তাৰ কাৰণে ইমান মূৰ্খমাব কিয় লাগে? তেওঁৰ কথাৰ অন্তৰ্নিহিত উদ্দেশ্যটো হৈছে এইটো। দ্বিতীয়তে তেওঁ ক'ব গৈছে যে মানুহবোৰ অশান্তিত আছে, কংগ্ৰেছ আহিলে সকলো ফালে শান্তি হ'ব। সুন্দৰ কথা কৈছে, সঁচা কথা কৈছে। কাৰণ যিখন চৰকাৰৰ দিনত ৰিজাৰ্ভ ফৰেষ্টত ঘৰ বান্ধিব নোৱাৰি, বনাঞ্চলত গৈ ঘৰ বান্ধিব নোৱাৰি, চৰকাৰী ভূমি দখল কৰিব নোৱাৰি, ৰাস্তাত নামাজ পঢ়িব নোৱাৰি, তেনে এখন চৰকাৰৰ দিনত কোনোবা শান্তিত থাকিব পাৰিছেনে? গতিকে গৌৰৱ গগৈ যদি চৰকাৰলৈ আহে মুখ্যমন্ত্ৰী হৈ, তেনেহ'লে সকলো ভিজিআৰ পিজিআৰ বনাঞ্চল চৰকাৰী ভূমি মুকলি কৰি দিয়া হ'ব, সকলোৱে শান্তিৰে একেলগে বসবাস কৰিব পাৰিব। এই হৈছে তেওঁৰ কথাৰ অন্তৰ্নিহিত উদ্দেশ্য। আমাৰ মানুহবিলাকে বুজি পোৱা নাই। তৃতীয়তে তেওঁ সন্মানৰ কথা কৈছে, কংগ্ৰেছ চৰকাৰ আহিলেহে সন্মানত জীয়াই থাকিব পাৰিব। সঁচা কথা। এতিয়া হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে অপমানিত কৰি আছে একচাম মানুহক আপোনালোকে নিশ্চয় দেখিছে। কথাই প্ৰতি তেওঁ গালি গালাজ কৰিছে, অসন্মান প্ৰদৰ্শন কৰিছে। যদিহে কংগ্ৰেছ চৰকাৰ আহে, তেওঁলোকক সন্মান সহকাৰে জীয়াই থকাৰ পৰিৱেশ ৰচনা কৰি দিব। ধুবুৰীৰ মানুহবিলাকক শিৱসাগৰত সন্মান পোৱাৰ ব্যৱস্থা কৰি দিব, ধুবুৰীৰ মানুহবিলাকক ডিব্ৰুগড়ত সন্মান পোৱাৰ ব্যৱস্থা কৰি দিব। গতিকে তেওঁ কি বেয়া কথা কৈছে? মানুহবিলাকে এনেই হাল্লা কৰি আছে, হাঁহি আছে যে গৌৰৱ গগৈ কি কৈ আছে। এইবিলাক কথাৰ অন্তৰ্নিহিত উদ্দেশ্যটো নিশ্চয় বুজি পালে আপোনালোকে। এতিয়া আপোনাৰ মোৰ বিচাৰৰ পাল যে আমি সঁচাকে গৌৰৱ গগৈৰ সেই অসমখন বিচাৰো নে বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিচালনা কৰি থকা অসমখন বিচাৰো? বিচাৰৰ ভাৰ আমাৰ হাতত, আৰু সেই বিচাৰৰ দিন আহি আছে নিৰ্বাচনত। গতিকে চিন্তা কৰক, ভালকে চিন্তা কৰক। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক। গৌৰৱ গগৈৰ কথাৰ অন্তৰ্নিহিত উদ্দেশ্যখিনি নিশ্চয় বুজি পাইছে। শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, সকলোৱে বুজি পাওক। ধন্যবাদ।